নমস্কাৰ বন্ধু বান্ধৱীসকল ডিএলএড এন্ট্ৰেন্স এক্সামৰ লগতে অসম চৰকাৰৰ আহিবলগীয়া সকলো পৰীক্ষাৰ উপযোগী হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ এমচিকিউ লৈ আহিছো ভিডিঅ'টো সম্পূৰ্ণ চাব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে পৰীক্ষাত অহা দেখা যায় আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে 2026 চনত বিষ্ণুৰাভা বঁটা কোন দুজন ব্যক্তিক প্ৰদান কৰা হৈছে চাৰিটা অপচন দিয়া হৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মানিক চন্দ্ৰ বৰবায়ন আৰু মধুসূদন দাস নেক্সট প্ৰশ্নটো খুদিছে সতী সাধিনী পুৰস্কাৰ 2026ত কোনগৰাকী লেখকক প্ৰদান কৰা হৈছে এ তৰালী শৰ্মা বি গীতা উপাধ্যায় চি জুবলি বৰুৱা ডি হিমা দাস তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি গীতা উপাধ্যায় নেক্সট প্ৰশ্নটো খুদিছে আজানপীৰ পুৰস্কাৰ 2026ত কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি শামছুদ্দিন আহমেদ নেক্সট প্ৰশ্নটো খুদিছে 2026 চনত পদ্মশ্ৰী বঁটা অসমৰ কোন কেইজন ব্যক্তিক প্ৰদান কৰা হৈছে 2026 চনত মুঠ 5 গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে তাৰে ভিতৰত নামকেইটা হৈছে প্ৰথমজন হৈছে শ্ৰীযুত হৰিচৰণ শইকীয়া তেওঁ পাইছে সত্ৰীয়া নৃত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা সুদীৰ্ঘ অৱদানৰ বাবে নেক্সট হৈছে শ্ৰীযুত নুৰুদ্দিন আহমেদ তেওঁ পাইছে শিল্প ভাস্কৰ্য আৰু মঞ্চ সজ্জাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 3 নম্বৰজন হৈছে ডক্টৰ যোগেশ দেউৰী তেওঁ পাইছে কৃষি আৰু থলুৱা এৰী মুগা পলু পালন তথা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অন্যান্য অৱদানৰ বাবে তাৰ পিছৰজন হৈছে শ্ৰীমতী পখিলা লকথেপী তেওঁ পাইছে কাৰ্বি লোকসংগীত আৰু সাংস্কৃতিক পৰম্পৰা সংৰক্ষণ তথা জনপ্ৰিয় কৰি তোলাৰ বাবে আৰু 5 নম্বৰজন হৈছে স্বৰ্গীয় গোবিন্দ পুৰকায়স্থ তেওঁ পাইছে ৰাজহুৱা ক্ষেত্ৰ আৰু সমাজ সেৱালৈ আগবঢ়োৱা দীঘলীয়া অৱদানৰ বাবে তেওঁক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হয় নেক্সট প্ৰশ্নটো সুধিছে অসমৰ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ নতুন মন্ত্ৰী কোন তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ শ্ৰী ৰামেশ্বৰ তেলী নেক্সট প্ৰশ্নটো হৈছে অসম চুক্তি ৰূপায়ণৰ দায়িত্ব কোন মন্ত্ৰীক দিয়া হৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন চি শ্ৰী অতুল বৰা অতুল বৰাক লগতে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ লগতে আবকাৰী বিভাগৰ দায়িত্বও অতুল বৰাক দিয়া হৈছে এতিয়া আহো নেক্সট গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ বড়োলেণ্ড কল্যাণ বিভাগ কোন মন্ত্ৰীক দিয়া হৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি শ্ৰী চৰণ বড়ো আৰু লগতে পৰিবহণ বিভাগৰো দায়িত্ব দিয়া হৈছে নেক্সট প্ৰশ্নটো সুধিছে 2026 চনত অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ কিমানখন আসন লাভ কৰিছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 102খন নেক্সট প্ৰশ্নটো সুধিছে অসমৰ মীনাক্ষী বৰুৱাই মিছ গ্ৰেণ্ড ইণ্ডিয়া 2026ত কোন স্থান লাভ কৰিছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰথম ৰাণাৰ্ছ আপ নেক্সট প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ হয় মনত ৰাখি থবা অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন হৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ন্যায়াধীশ লিজা গিল 2026 চনৰ 25 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক এই পদত নিযুক্তি দিয়া হৈছে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে নেক্সট প্ৰশ্নটো সুধিছে শেহতীয়াকৈ প্ৰচাৰ ভাৰতীয় অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি প্ৰসূন যোশী নেক্সট প্ৰশ্নটো সুধিছে পৰ্তুগালত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন যুঁজাৰু বিমানৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি কালভৈৰৱ নেক্সট প্ৰশ্নটো সুধিছে থমাছ কাপ 2026ৰ খিতাপ কোনখন দেশে জয় কৰিছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি চীন দেশে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় স্পৰ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে ফ্ৰান্স ৰাণাৰ্ছ আপ আছিল চীন দেশে ফ্ৰান্সক 3-1 ব্যৱধানত পৰাস্ত কৰিছিল আৰু লগতে ভাৰত আৰু ডেনমাৰ্কে যুটীয়াভাৱে ব্ৰঞ্জ পদক লাভ কৰিছে মনত ৰাখি থবা নেক্সট প্ৰশ্নটো সুধিছে উবাৰ কাপ 2026ত কোনখন দেশে জয় কৰিছে তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি দক্ষিণ কোৰিয়া আৰু তোমালোকে জনাবাচোন উবাৰ কাপ কোনবিধ খেলৰ সৈতে জড়িত এতিয়া আহো নেক্সট প্ৰশ্নটোলৈ শেহতীয়াকৈ কোনখন ৰাজ্যৰ ন্যায়পালিকাক দেশৰ প্ৰথমখন কাগজবিহীন ৰাজ্যিক ন্যায়পালিকা হিচাপে ঘোষণা কৰা হয় বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় মনত ৰাখিবা
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছিকিম। নেক্সট প্ৰশ্নটো সুধিছে শেহতীয়াকৈ 2026 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনা বৰগোহাঁই কোনটো পদক লাভ কৰিছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰঞ্জৰ পদক। নেক্সট প্ৰশ্নটো সুধিছে 2026 চনৰ ফুটবল ৱৰ্ল্ড কাপত প্ৰথম হেট্ৰিক কোনে লৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিঅনেল মেছি। নেক্সট প্ৰশ্নটো সুধিছে কোনে 2026 চনৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ অৰ্জন কৰিছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিংকি বসুমতাৰী। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ নৱনিৰ্মিত বিজ্ঞান চহৰখন কোন ঠাইত উদ্বোধন কৰা হৈছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। এতিয়া এই 20 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে, যদি শুদ্ধ উত্তৰটো জানা তেন্তে কমেণ্ট বক্সত জনাবা। কোনখন দেশৰ সংবিধান আকাৰত আটাইতকৈ ডাঙৰ? এ আমেৰিকা, বি ৰাছিয়া, চি ভাৰত, ডি চীন।